উৰুকা নিশা মাছে মাংসই লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি মেজি তলত মেজি উত্তাপ লোৱাৰ সময় এয়া হৈছে যে কোকৰাঝাৰ দৃশ্যাংক যদি কোকৰাঝাৰ दैमालु খেলপথাৰত এনেকৈ অসমীয়াই জাতীয় উৎসৱ এটা পৰম্পৰা ৰক্ষা কৰি এনেকৈ যিটো মেজি জ্বলোৱা পৰিলক্ষিত হৈছে কাৰণ মেজি জ্বলোৱাৰ মাধ্যমেৰে যিটো উপায় অমংগল বিনাশ হৈ মংগল কামনা কৰি এনেকৈ মেজি জ্বলোৱা পৰিলক্ষিত হৈছে দৃশ্যাংক দেখুৱাই আছে যে মোৰ সহযোগী প্ৰণৱ মুছাৰী কাৰণ যে এয়া কোকৰাঝাৰত এটা পৰিয়ালে ব্যক্তিগতভাৱে বিগত 2012ৰ পৰাই তেওঁলোকে এনেকৈ অসমীয়া যিটো উৎসৱ তেওঁলোকে পৰম্পৰা হিচাপে পালন কৰি আহিছে যে দৃশ্যাংকই দেখুৱাই আছে যে কোকৰাঝাৰ दैमालु খেলপথাৰত এনেকৈ মেজি জ্বলাই যে তেওঁলোকে মেজি উত্তাপ লোৱা পৰিলক্ষিত হৈছে জানিবলৈ যত্ন কৰি ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰ সাজি আহিছোঁ। গতিকে আমাৰ ভেলাঘৰ আৰু মেজি সজাৰ এটাই কাৰণ যে অসমীয়াৰ পৰম্পৰাগত এটা উৎসৱ জাতীয় উৎসৱ মাঘ বিহু ভোগালী বিহু। গতিকে এই জাতীয় পৰম্পৰাটোক আমাৰ নৱপ্ৰজন্মই যাতে সুন্দৰ ৰূপত জানিব পাৰে তাৰ বাবেই আমাৰ এইটো এটা মূলগত উদ্দেশ্য আৰু লগতে আমাৰ আশে পাশে যিখিনি বিভিন্ন ভাষা ভাষী ধৰ্ম অৱলম্বী লোক আছে সকলোৱে কিন্তু আমাৰ এই ভেলাঘৰৰ আজি জ্বলোৱাৰ মুহূৰ্তটোত উপস্থিত থাকে। আজিও আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সকলো ধৰণৰ ভাষা ভাষীৰ লোক আছে, বড়ো, কোচ ৰাজবংশী, কলিতা, ব্ৰাহ্মণ সকলো প্ৰকাৰৰ। গতিকে আমি এইটো এটা সমূহীয়া জাতীয় উৎসৱটো পালন কৰাৰ প্ৰচেষ্টাৰে এইটো আমি কৰি আহিছোঁ। কেৱল যোৱা বছৰৰ পৰা ক'ভিড প্ৰট'কলৰ বাবে আৰু ক'ভিডৰ বাবে আমি পৰিসৰ কিছু কমাই লৈছোঁ। আমাৰ ভেলাঘৰ এটা আছিলে আৰু ইয়াৰ অলপ ডাঙৰো আছিলে আৰু ক'ভিডৰ বাবে আমি সামগ্ৰী সংগ্ৰহতো অলপ অসুবিধা পাইছোঁ। যিয়ে নহওক তথাপিও আমি আমাৰ জাতীয় উৎসৱটোক আমি সকলো ভাষা ভাষীৰ লোক লগ লাগি ইয়াতে উদযাপন কৰি আহিছোঁ 10 বছৰৰ পৰা। এয়া আছিল যে তেওঁ ইতিমধ্যে প্ৰকাশ কৰিলে যে বিগত 10 বছৰৰ পৰা তেওঁলোকে ব্যক্তিগত হিচাপে যে অসমীয়া উৎসৱ যিটো পৰম্পৰা যিটো ৰক্ষা কৰি তেওঁলোকে পালন কৰি আহিছে। সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মই বাইদেউ অকণমান কৈ দিব আপুনি যে আপোনালোকে যিটো ব্যক্তিগতভাৱে উদযাপন কৰি আহিছে অসমীয়া যিটো উৎসৱটোৰ আপোনালোকৰ পৰম্পৰা ৰক্ষা কৰি আজিও মেজি উত্তাপ লোৱা হৈছে। হয়, এইটো আমি যাতে আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালীখিনি যাতে মেজিটো বস্তুটো যাতে জানে মেজিটো কি বস্তু সেইটো আমি পৰম্পৰা ৰক্ষা কৰি যদিও চহৰ অঞ্চলত ইমানকৈ কোনেও কৰিব নোৱাৰে তথাপিও আমি গাঁৱৰ পৰা বিভিন্ন বস্তু সামগ্ৰীখিনি সংগ্ৰহ কৰি আহি আমি যাতে আমাৰ পৰম্পৰাটো অসমীয়া আমাৰ ভোগালী বিহুৰ এইটো পৰম্পৰাটো যাতে আমি ৰক্ষা কৰি চলিব পাৰোঁ সেইটো উদ্দেশ্যে আমি এইটো মেজিটো আমি ইয়াতে জ্বলাওঁ প্ৰতি বছৰে। আৰু মেজিৰ যি জুই উত্তাপ লৈ আমি সকলো দুৰ্যোগ দুৰ্গতি নাহওক, বিশেষকৈ কৰোণা মুক্ত যাতে আমি হ'ব পাৰোঁ সেইটোৱে আমি কামনা কৰিছোঁ। ধন্যবাদ। এয়া আছিল যে এগৰাকী সাংবাদিক যিটো মনালিছা শৰ্মা, তেওঁ বিগত 10 বছৰৰ পৰাই তেওঁলোকে এই ব্যক্তিগতভাৱে এই এনেকৈ যিটো অসমীয়া সংস্কৃতি এটা জাতীয় উৎসৱ ভোগালী বিহুৰ যে তেওঁলোকে পালন কৰি আহিছে।